নমস্কাৰ অসম চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ এই ভিডিঅ'টো আগবঢ়াই দিছোঁ। ইতিমধ্যে বহু ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীয়ে তেওঁলোকৰ ডিচেম্বৰ মাহৰ দৰমহা লাভ কৰিছে আৰু দুই এটা ডিপাৰ্টমেণ্টে যদিও পোৱা নাই 2 দিনতে তেওঁলোকে দৰমহা লাভ কৰিব। আৰু বহু ডিষ্ট্ৰিক্টৰ কৰ্মচাৰীয়ে বহু বিভাগৰ কৰ্মচাৰীয়ে ইতিমধ্যে তেওঁলোকে DA এৰিয়াৰৰ প্ৰথম কিস্তি লাভ কৰিছে আৰু বহু ডিপাৰ্টমেণ্টত বা ডিষ্ট্ৰিক্টত তেওঁলোকে প্ৰথম কিস্তি এতিয়ালৈকে পাবলৈ সক্ষম হোৱা নাই। গতিকে বহুতেই কমেণ্ট ছেকশ্যনত সুধিছিলে যে কেতিয়ালৈকে এই DA এৰিয়াৰখিনি পোৱা হ'ব, দ্বিতীয় কিস্তি কেতিয়াকৈ পোৱাৰ সম্ভাৱনা আছে। গতিকে বহুতেই প্ৰথম কিস্তি ইতিমধ্যে লাভ কৰিছে। যদি যোৱা মাহলৈ আমি চাওঁ তেন্তে 15 তাৰিখৰ পিছত পৰা এই এৰিয়াৰৰ বিলবিলাক একাউণ্টত তেওঁলোকে লাভ কৰিবলৈ সক্ষম হয়। গতিকে এইবাৰো 15 তাৰিখৰ পিছৰ পৰা অৰ্থাৎ দ্বিতীয় সপ্তাহৰ পিছৰ পৰা আপোনালোকে দ্বিতীয় কিস্তি পাবলৈ সক্ষম হ'ব। আৰু যিসকলে প্ৰথম কিস্তি পোৱা নাই তেওঁলোকে দুয়োটা কিস্তি একেলগে পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে পেঞ্চনাৰসকলে আৰু কৰ্মচাৰীসকলৰ লগত জড়িত এই গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকলৈ আগবঢ়াই দিলোঁ। এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব আৰু প্ৰথমবাৰৰ কাৰণে যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।